Hello everyone, welcome to my YouTube channel. এই ভিডিওটোত আমি আলোচনা কৰিম very important কিছুমান প্ৰিপজিশন। আজিৰ এই ভিডিওটোত যিখিনি প্ৰিপজিশন আমি আলোচনা কৰিম এখিনি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু অতি প্ৰয়োজনীয় যদিহে তোমালোকে ইংৰাজীত ভাল হ'ব বিচাৰিছা আৰু প্ৰিপজিশন বিষয়টো ভালদৰে আয়ত্ত কৰিব বিচাৰিছা তেতিয়া হলে আজিৰ এই প্ৰিপজিশনখিনি তোমালোকে জানিব লাগিব। You must know. প্ৰিপজিশনৰ ওপৰত ইয়াৰ আগতে আৰু এটা ভিডিও বনোৱা হৈছে তাতো অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰিপজিশনৰ ৰুলস নিয়ম কিছুমান দিয়া হৈছে সেই ভিডিওটো তোমালোকে চাব পাৰিবা। আজিৰ এই পাৰ্ট 2 ৰ ভিডিওটোত আমি লৈছো যে এনেকুৱা কিছুমান ওয়াৰ্ড আছে তাৰ পিছত তোমালোকে স্ক্ৰিনত দেখুৱা ধৰণে চাব পাৰিবা যে এংগ্ৰি উইথ এংগ্ৰি এট। এই এংগ্ৰি শব্দটোৰ পিছত উইথ প্ৰিপজিশন আহে আৰু এট প্ৰিপজিশন আহে। এনেকুৱা ওয়াৰ্ড আছে কিছুমান যাৰ পিছত প্ৰিপজিশন বেলেগ বেলেগ আহে। আমি জানিব লাগিব কোনটো প্ৰিপজিশন কি অৰ্থত ব্যৱহাৰ হ'ব। গতিকে ইয়াতে আলোচনা কৰা প্ৰিপজিশনখিনি পৰীক্ষাৰ কাৰণে অত্যন্ত জৰুৰী চাবলগীয়া। গতিকে ইয়াৰ ওপৰত কোৱেশ্চন আহি থাকে। HSLC এক্সামিনেশ্যনতো তোমালোকে কোৱেশ্চন পেপাৰ চালে দেখা পাবা ইয়াৰে পৰা 50% প্ৰায় 50% 30% প্ৰিপজিশন আহে এনেকুৱা ধৰণে। সো আমি আজি ভিডিওটো আমি আলোচনা কৰিছো তোমালোকে চাই থাকিবা শেষলৈকে। যে এংগ্ৰি উইথ এংগ্ৰি ওয়াৰ্ডৰ পিছত দুটা প্ৰিপজিশন আহিব এংগ্ৰি উইথ আৰু এংগ্ৰি এট। এংগ্ৰি মানে হৈছে খং উঠা। যদি কোনো মানুহৰ ওপৰত খং উঠে কোনো ব্যক্তিৰ ওপৰত যদি খং উঠে যে মোৰ ৰাজুৰ ওপৰত খং উঠিছে মোৰ তাৰ ভায়েকৰ ওপৰত খং উঠিছে মোৰ দেউতাৰ ওপৰত খং উঠিছে যদি ব্যক্তিৰ ওপৰত খং উঠা বুজায় তেতিয়া এংগ্ৰি উইথ। উদাহৰণস্বৰূপে হি ৱাজ এংগ্ৰি উইথ হিজ ব্ৰাদাৰ। তাৰ ভায়েকৰ ওপৰত খং উঠিছিল। আনটো হৈছে এংগ্ৰি এট। এট কেতিয়া হ'ব কিহবাৰ ওপৰত। যদি ব্যক্তি নহয় আন যিকোনো বস্তু হওক যদি খং উঠে তেতিয়া হ'ব এংগ্ৰি এট। যেনে মোৰ তাৰ ব্যৱহাৰত খং উঠিছিল তাৰ আচৰণত খং উঠিছিল তাৰ কথাত খং উঠিছিল মোৰ তেনেকুৱা হলে এট হ'ব। I am angry at his behavior. তাৰ আচৰণত মোৰ খং উঠিছে। I am angry at his behavior. গতিকে যদি ব্যক্তি থাকে তেতিয়া উইথ ব্যক্তিৰ বাহিৰে বাকি যি থাকক তোমালোকে এট লিখিব লাগিব। এংগ্ৰি উইথ আৰু এংগ্ৰি এট। ইয়াৰ পিছত এগ্ৰি উইথ আৰু এগ্ৰি টু। এগ্ৰি উইথ আৰু এগ্ৰি টু এই দুইটা প্ৰিপজিশন চাব লাগিব। এগ্ৰিৰ পিছত এগ্ৰি মানে হৈছে সন্মত হোৱা ইয়াৰ পিছত উইথ আৰু টু প্ৰিপজিশন আহে। উইথ কেতিয়া আহিব যেতিয়া আমি কোনো ব্যক্তিৰ লগত সন্মত হওঁ যে মই তোমাৰ লগত একমত মই তোমাৰ লগত সন্মত যে মই তাই কোৱা কথা মই তাইৰ লগত সন্মত এনেকুৱা। যদি ব্যক্তিৰ লগত সন্মত হয় তেতিয়া এগ্ৰি উইথ ব্যক্তি বুজালে উইথ হ'ব। I agree with you মই আপোনাৰ লগত সন্মত মই আপোনাৰ লগত একমত। আৰু এগ্ৰি টু কেতিয়া হ'ব যদি ব্যক্তিৰ বাহিৰে বেলেগ যিকোনো থাকে। ব্যক্তিৰ বাহিৰে বেলেগ থাকিলে এগ্ৰি টু লিখিব পাৰা তোমালোকে। যেনে প্ৰস্তাৱ তেওঁ কিবা এটা প্ৰস্তাৱ আগবঢ়াইছে আৰু সেই প্ৰস্তাৱটো মই সন্মত হৈছো। প্ৰস্তাৱটো তেওঁ কিবা এটা মোক পৰামৰ্শ দিছে সেই পৰামৰ্শটোত মই সন্মত হৈছো। তেওঁ কিবা এটা পৰিকল্পনা কৈছে যে এনেকুৱা এটা প্ল্যান বনাইছো ঠিক আছে তোমাৰ প্ল্যানটো মই সন্মত তেতিয়া হলে এগ্ৰি টু হ'ব। I agree to your proposal মই আপোনাৰ প্ৰস্তাৱত সন্মত মই আপোনাৰ প্ৰস্তাৱত একমত। গতিকে এগ্ৰি উইথ আৰু এগ্ৰি টু। সো তোমালোকে এই আলোচনা কৰি থকা প্ৰিপজিশন বিলাক মুখস্থ কৰিব লাগিব। ইয়াতে তোমালোকে বুজিও ল'ব লাগিব আৰু লগতে মুখস্থ কৰিব লাগিব যে এগ্ৰি ওয়াৰ্ডৰ পিছত কি কি প্ৰিপজিশন আহে। তোমালোকে মুখস্থ কৰিবা যে এগ্ৰি ওয়াৰ্ডৰ পিছত উইথ আৰু টু আহে। উইথ কেতিয়া আহে আৰু টু কেতিয়া আহে মনত ৰাখিবা। এপ্লাই ফৰ আৰু এপ্লাই টু। এপ্লাই ফৰ আৰু এপ্লাই টু। এপ্লাই মানে আবেদন কৰা। এপ্লাই ফৰ পদৰ বাবে আবেদন। আমি কোনো চাকৰিৰ বাবে যদি আবেদন কৰোঁ তেতিয়াহ'লে এপ্লাই ফৰ। যেনে I shall apply for the post মই এই পদটোৰ বাবে আবেদন কৰিম। এপ্লাই ফৰ পদৰ বাবে আবেদন। আৰু সে এপ্লাই টু। এপ্লাই টু হৈছে কাৰোবালৈ দৰখাস্ত কোনো ব্যক্তিলৈকে যদি দৰখাস্ত কৰা ব্যক্তিক। I shall apply to the secretary মই সেক্ৰেটাৰী জনলৈকে মই দৰখাস্ত কৰিম
অৰ্থাৎ যদি ব্যক্তি থাকে পিছত যদি ব্যক্তি কোনোবা ব্যক্তিলৈকে যদি দৰখাস্ত কৰা বুজায় আই শ্যাল এপ্লাই টু দ্য সেক্ৰেটাৰী আই শ্যাল এপ্লাই টু দ্য হেডমাষ্টাৰ আই শ্যাল এপ্লাই টু দ্য হোম মিনিষ্টাৰ আই শ্যাল এপ্লাই টু দ্য প্ৰেচিডেণ্ট এই পিছৰ ফালে যদি ব্যক্তি থাকে কোনো ব্যক্তিলৈকে যদি দৰখাস্ত কৰা বুজায় তেতিয়া এপ্লাই টু আৰু চাকৰিৰ বাবে হ'লে এপ্লাই ফৰ ব্লাইণ্ড অফ আৰু ব্লাইণ্ড টু ব্লাইণ্ড অফ হৈছে অন্ধ যে হি ইজ ব্লাইণ্ড অফ ওৱান আই যে তেওঁ এটা চকুৰে নেদেখে তেওঁৰ এটা চকুৰে নেদেখে তেওঁ চ' ব্লাইণ্ড অফ আৰু ব্লাইণ্ড টু কেতিয়া হয় যে আওকাণ কৰা যে কিবা এটা বস্তু দেখিও নেদেখা কিন্তু দেখি আওকাণ কৰা এইটো অৰ্থত ব্লাইণ্ড টু হয় তোমালোকে উদাহৰণবিলাক মই যিবিলাক বাক্য উদাহৰণ হিচাপে দিছোঁ এই বাক্যবিলাক তোমালোকে মনত ৰাখিবা আৰু বাক্যৰ সহায়েৰে এইবিলাক মুখস্থ কৰাটো প্ৰিপজিশ্যনবিলাক মনত ৰখাটো সহজ হ'ব মই নিজেও কৈছোঁ মই নিজেও এইবিলাক যি সময়ত মই ছাত্ৰ আছিলোঁ তেতিয়া মুখস্থ কৰিছিলোঁ প্ৰথমে বাক্যবিলাক মোৰ মুখস্থ আছে মই বাক্যবিলাক নচোৱাকৈ ক'ব পাৰোঁ যে হি ইজ ব্লাইণ্ড অফ ওৱান আই দ্য মাদাৰ ইজ ব্লাইণ্ড টু হাৰ সন্স ফল্ট এই বাক্যবোৰ যাৰ মুখস্থ থাকে তাৰ এই প্ৰিপজিশ্যনবিলাকো মনত থাকিব যে ব্লাইণ্ডটো হৈছে আওকাণ কৰা দ্য মাদাৰ ইজ ব্লাইণ্ড টু হাৰ সন্স ফল্ট মাকজনীয়ে তেওঁৰ পুতেকৰ দোষবিলাক আওকাণ কৰে দোষবিলাক দেখিও নেদেখে এইটো দ্য মাদাৰ ইজ ব্লাইণ্ড টু হাৰ সন্স ফল্ট এই যিটো চেণ্টেন্স এই চেণ্টেন্সটো আগতে বহুতবাৰ এক্সামত আহিছে HSLC এক্সামিনেশ্যনতো আহিছিল ভালদৰে চাই ল'বা যে কম্পেয়াৰ উইথ আৰু কম্পেয়াৰ টু কম্পেয়াৰ মানে হৈছে তুলনা কৰা যে সাদৃশ্য থকা বস্তুৰ মাজত তুলনা কৰা হ'লে কম্পেয়াৰ উইথ হয় সাদৃশ্য থকা মিল থকা যেনে এজন মানুহক যদি আন এজন মানুহৰ লগত তুলনা কৰা হয় এখন কিতাপক আন এখন কিতাপৰ লগত তুলনা কৰা হয় তেনেকুৱা ধৰণে সাদৃশ্য থকা বস্তু হ'ব লাগিব তেতিয়াহ'লে কম্পেয়াৰ উইথ আৰু কম্পেয়াৰ টু কেতিয়া হয় সাদৃশ্য নথকা বস্তুৰ মাজত তুলনা সাদৃশ্য নাই যি দুইটা বস্তুৰ মাজত তুলনা কৰা হ'ব দুইটা বস্তুৰ মাজত সাদৃশ্য যদি নাথাকে তেতিয়াহ'লে কম্পেয়াৰ টু হয় যেনে আমি এজন মানুহক আমি মানুহৰ লগত নহয় বেলেগ কিবাহৰ লগত তুলনা কৰিলোঁ তেতিয়াহ'লে কম্পেয়াৰ টু হ'ব এখন কিতাপক আমি এখন কিতাপৰ লগত নহয় যদি বেলেগৰ লগত তুলনা কৰোঁ তেতিয়াহ'লে কম্পেয়াৰ টু হয় উদাহৰণ দিয়া আছে খঙক জুইৰ লগত তুলনা কৰা হয় খংটো বেলেগ জুই বেলেগ দুইটাৰ মাজত কোনো সাদৃশ্য নাই সেইকাৰণে ইয়াতে কম্পেয়াৰ টু হয় এংগাৰ ইজ কম্পেয়াৰ টু ফায়াৰ খঙক জুইৰ লগত তুলনা কৰা হয় আৰু ওপৰৰটোত কি দিয়া আছে কালিদাস ইজ কম্পেয়াৰ্ড উইথ হোমাৰ কালিদাসক হোমাৰৰ লগত তুলনা কৰা হয় দুইজন ব্যক্তি কালিদাস তেওঁক হোমাৰৰ লগত তুলনা কৰা হয় সেইকাৰণে কম্পেয়াৰ উইথ যদি তুমি এই চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'ত তোমালোকে লাইক কৰি দিবা কনচিষ্ট অফ মানে হৈছে গঠিত দ্য হাউচ কনচিষ্ট অফ 3 rooms এই ঘৰটো 3টা ৰুমেৰে গঠিত তেতিয়া হ'ব কনচিষ্ট অফ আৰু কনচিষ্ট ইন এই কনচিষ্ট ইন এইটো মোষ্ট ইম্পৰ্টেণ্ট HSLC এক্সামিনেশ্যনত বহুতবাৰ আহিছে মোৰ চনটো মনত নাই কিমান চনত আহিছে বহুতবাৰ আগতে আহিছে কনচিষ্ট ইন আৰু এই চেণ্টেন্সটোৱে আহিছে যে হেপিনেছ কনচিষ্ট ইন স্পিকিং দ্য ট্ৰুথ এই বাক্যটোৱে HSLC এক্সামিনেশ্যনত আহিছিল আগতে গতিকে যে সুখ হেপিনেছ সুখ মানুহৰ ক'ত নিহিত হৈ থাকে কনচিষ্ট ইন স্পিকিং দ্য ট্ৰুথ সত্য কথা কোৱাৰ মাজতে সুখ লুকাই থাকে সত্য কথা কোৱাৰ মাজতে সুখ সোমাই থাকে নিহিত থকা হেপিনেছ কনচিষ্ট ইন স্পিকিং দ্য ট্ৰুথ ইম্পৰ্টেণ্ট মোষ্ট ইম্পৰ্টেণ্ট ডিল ইন আৰু ডিল উইথ ডিল ইন মানে হৈছে এইটো নিশ্চয় জানা তোমালোকে ব্যৱসায় কৰা হিজ ফাদাৰ ডিলছ ইন টি তেওঁৰ দেউতাকে চাহৰ ব্যৱসায় কৰে ডিল উইথ আচৰণ কৰা মানে ব্যৱহাৰ কৰা মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰা যায় কেনেকৈ আচৰণ কৰা যায় এইটো হি ডিলছ উইথ হিজ কাষ্টমাৰ্ছ নাইচলি তেওঁ গ্ৰাহকসকলৰ লগত ভালদৰে ব্যৱহাৰ কৰে ভালদৰে আচৰণ কৰে ডিল উইথ এই যিটো ডিল উইথ এইটো আহিছে আগতে এটা এনেকুৱা ধৰণে যে গ্ৰেট বুকছ ডিল উইথ হিউমেন প্ৰব্লেমছ গ্ৰেট বুকছ ডিল উইথ হিউমেন প্ৰব্লেমছ এনেকুৱা ধৰণৰ চেণ্টেন্স এটা HSLC এক্সামিনেশ্যন ইয়াৰ আগতে আহিছে লিভ অন লিভ বাই
মোস্ট ইম্পৰ্টেণ্ট ইয়াৰ ওপৰত আহি থাকে কুৱেশ্যনছ লিভ অন হৈছে প্ৰধান আহাৰ বুজালে অৰ্থাৎ প্ৰধান আহাৰৰ ওপৰত নিৰ্ভৰতা বুজালে যেনে গৰুৱে ঘাঁহ খাই যাই থাকে গৰুৰ প্ৰধান আহাৰ হৈছে ঘাঁহ কাউজ লিভ অন গ্ৰাছ কাউজ লিভ অন গ্ৰাছ গ্ৰাছ মানে হৈছে ঘাঁহ খাই গৰুৱে জীয়াই থাকে আৰু ঘাঁহটো হৈছে প্ৰধান আহাৰ এই যেতিয়া প্ৰধান আহাৰ বুজায় তেতিয়া অন প্ৰিপজিশ্যন বহাব লাগে আৰু লিভ বাই হৈছে জীৱিকা দ্য অল্ড মেন লিভছ বাই বেগিং বৃদ্ধ মানুহজনে ভিক্ষা খুজি জীয়াই আছে অৰ্থাৎ জীৱিকা তেওঁ যিটো জীৱন নিৰ্বাহ কৰি আছে কি কাৰ্য কৰি কি বৃত্তি কি উপাৰ্জনেৰে তেওঁ জীৱন নিৰ্বাহ কৰি আছে সেইটো বুজালে লিভ বাই হয় দ্য অল্ড মেন লিভছ বাই বেগিং মোষ্ট ইম্পৰ্টেণ্ট লিভ বাই মনত ৰাখিবলগীয়া প্ৰিপজিশ্যন আৰু আন এটা আছিলে ইয়াতে হয়তো ৰৈ গৈছে দিয়া নহ'ল লিভ ফৰ জীয়াই থকা লিভ ফৰ এইটো আহে পৰীক্ষাত মই কৈ দিছোঁ তোমালোকক মনত দ্য মেন লিভছ ফৰ এন আইডিয়েল যে মানুহজনে এটা আদৰ্শক লৈ জীয়াই আছে এই চেণ্টেন্সটো আহে পৰীক্ষাত আগতে আহিছে দ্য মেন লিভছ ফৰ এন আইডিয়েল মানুহজনে এটা আদৰ্শ লৈ জীয়াই আছে তেতিয়া লিভ ফৰ এই দুইটাৰ বাহিৰে বেলেগ যেতিয়া কিবা এটা আদৰ্শ লৈ যাই থাকে তেনেকুৱা অৰ্থাৎ লিভ ফৰ হয় মেড অফ আৰু মেড ফ্ৰম জানিবলগীয়া এইটো যে মেড অফ আৰু মেড ফ্ৰম পদাৰ্থৰ গুণৰ পৰিৱৰ্তন যদি নহয় তেতিয়াহ'লে মেড অফ উদাহৰণস্বৰূপে যে শ্বুজ আৰ মেড অফ লেডাৰৰ পৰা জোতা তৈয়াৰ হয় লেডাৰৰ জোতা যিবিলাক আছে যিবিলাক লেডাৰৰ জোতা আছে সেই লেডাৰৰ পৰা জোতা তৈয়াৰ হয় আৰু সেই জোতাযোৰ যদি আমি পুনৰ চিৰি ভাঙি পেলাওঁ আমি আকৌ লেডাৰ পাম অৰ্থাৎ লেডাৰৰ পৰিৱৰ্তন হোৱা নাই লেডাৰৰ গুণটোৰ পৰিৱৰ্তন হোৱা নাই এটা মই নিজাকৈ উদাহৰণ আৰু লৈছোঁ কৈ দিছোঁ স্ক্ৰীণত উদাহৰণ দিয়া নাই যে এই টেবুলখন কাঠেৰে তৈয়াৰী কাঠেৰে টেবুলখন সজোৱা হৈছে টেবুলখন যদি আমি ভাঙি চিঙি পেলাওঁ তাৰপিছত আকৌ আমি কি পাম আৰু সেই কাঠে পাম অৰ্থাৎ কাঠৰ যিটো কাঠটো কাঠে হৈ আছে গুণৰ পৰিৱৰ্তন হোৱা নাই যেতিয়া পদাৰ্থৰ গুণৰ পৰিৱৰ্তন নহয় তেতিয়া মেড অফ হয় আৰু মেড ফ্ৰম কেতিয়া হ'ব যদি পদাৰ্থৰ গুণৰ পৰিৱৰ্তন হয় উদাহৰণ চালে ক্লিয়াৰ হ'ব বাটাৰ ইজ মেড ফ্ৰম মিল্ক গাখীৰৰ পৰা মাখন তৈয়াৰ হয় গাখীৰৰ পৰা এৱা গাখীৰৰ পৰা মাখন তৈয়াৰ হয় আৰু যেতিয়া আমি মাখনটোৰ পৰা আমি পুনৰ এৱা গাখীৰ পাব নোৱাৰোঁ গতিকে ইয়াতে পদাৰ্থৰ পৰিৱৰ্তন হৈ গৈছে এৱা গাখীৰ আছিল এৱা গাখীৰটো ইয়াতে কি হৈ গৈছে মাখন হৈ গৈছে এতিয়া আমি মাখনৰ পৰা পুনৰ এৱা গাখীৰ পাব নোৱাৰোঁ সেইকাৰণে ইয়াতে পদাৰ্থৰ মেড ফ্ৰম হয় যেতিয়া পদাৰ্থৰ আগৰ অৱস্থাটো পাওঁ আমি তেতিয়া মেড অফ আৰু যেতিয়া আগৰ অৱস্থাটো পাব নোৱাৰি তেতিয়া মেড ফ্ৰম হয় যেনে ঘেঁহুৰ পৰা আটা তৈয়াৰ হয় এতিয়া আটাটো তৈয়াৰ হ'ল এতিয়া আটাৰ পৰা আমি ঘেঁহু পুনৰ পাব পাৰিম নেকি নোৱাৰোঁ গতিকে মেড ফ্ৰম এই চেণ্টেন্সটো আহে সেইটো হৈছে ফ্ল'ৰ উদাহৰণটো দিয়া নাই মই কৈ দিছোঁ ফ্ল'ৰ ইজ মেড ফ্ৰম হুইট এইটো হ'ব এতিয়া ডাই ফ্ৰম এইকেইটাটো খুব ইম্পৰ্টেণ্ট ডাইৰ লগত কি কি প্ৰিপজিশ্যন আহে এইবিলাক খুব আহি থাকে গতিকে তোমালোকে এইখিনি চাব লাগিব নিশ্চয় সহজ পাবা ডাই অফ মুখস্থ কৰিবা ডাই অফ হৈছে বেমাৰত মৃত্যু হোৱা বুজালে ডাই অফ হি ডাইড অফ কেঞ্চাৰ তেওঁ কেঞ্চাৰত মৃত্যু হৈছিল যে ডাই ফ্ৰম মানে হৈছে বিশেষ কাৰণত মৃত্যু যিটো স্বাভাৱিক কাৰণ আছে যেনে বেমাৰ আজাৰ হৈ মানুহ মৰে এইটোতো স্বাভাৱিক মৃত্যু দুৰ্ঘটনাত মৰিলে পিছত দিয়া আছে কি প্ৰিপজিশ্যন আহে যে বিশেষ কিছুমান কাৰণ যে হি ডাইড ফ্ৰম হাংগাৰ মানুহজনে ভোকত মৃত্যু হৈছিল অভাৰৱৰ্ক অত্যাধিক পৰিশ্ৰম কৰাৰ ফলত মানুহজনৰ মৃত্যু হ'ল অভাৰ ইটিং খুব বেছিকৈ খোৱাৰ ফলত মানুহজনৰ মৃত্যু হ'ল চ' এনেকুৱা বিশেষ কাৰণত যদি মৃত্যু হয় তেতিয়া ডাইৰ পিছত ফ্ৰম আহে কিন্তু স্বাভাৱিক যিবিলাক বেমাৰ আজাৰ হৈ মৃত্যু হ'লে তেতিয়া ডাই অফ হ'ব দুৰ্ঘটনাত হ'লে কৈ আছোঁ মই যুদ্ধত মৃত্যু হ'লে এইটো কৈ আছোঁ মই পিছত তেনেকুৱা এইবিলাক বিশেষ কাৰণত কোনোবা এজনে গছৰ পৰা পৰি মৃত্যু হ'ল এইটোৱে তেনেকুৱা হ'লে ডাইড ফ্ৰম এনেকুৱা হয় ইয়াৰ পিছত চাবা তোমালোকে ডাই বাই আত্মহত্যা কৰা বুজালে ডাইৰ পিছত বাই প্ৰিপজিশ্যন আহে যেনে হি ডাইড বাই টেকিং পয়জন তেওঁ বিষ খাই আত্মহত্যা কৰিছিল আত্মহত্যা কৰা বুজালে ডাই বাই হয় এইটো মনত ৰাখিবা মুখস্থ কৰিবা ডাই ইন দুৰ্ঘটনা বা যুদ্ধত মৃত্যু হ'লে ডাই ইন হয় হি ডাইড ইন এন এক্সিডেণ্ট তেওঁৰ এটা দুৰ্ঘটনাত মৃত্যু হৈছিল এইটো হ'লে ডাই ইন হয় আৰু ডাই ফৰ এটা আছে যে দেশৰ কাৰণে মৃত্যুবৰণ কৰিছে কোনোবাই কিহবাৰ হকে মৃত্যুবৰণ কৰিছে
স্বাধীনতাৰ হকে মৃত্যুবৰণ কৰিছে এনেকুৱা হি ডাইড ফৰ হিজ কাণ্ট্ৰি হি ডাইড ফৰ ফ্ৰীডম স্বাধীনতাৰ কাৰণে মৃত্যুবৰণ কৰিছিল দেশৰ কাৰণে মৃত্যুবৰণ কৰিছিল এই ডাই ফৰ এইটোতো সহজ হ'ব মনত থাকে এইটো ডাই ফৰটো ডাই ইন আৰু ডাই বাই এই দুটা মুখস্থ কৰিবা যে দুৰ্ঘটনাত মৃত্যু হ'লে ডাই ইন হয় আৰু আত্মহত্যা কৰা বুজালে ডাই বাই হয় আৰু বেমাৰত মৃত্যু হ'লে ডাই অফ হয় গতিকে এই কাৰণকেইটাৰ বাহিৰে যদি বেলেগ কাৰণত মৃত্যু হৈছে তোমালোকে ডাই ফ্ৰম লিখা প্ৰথমটো হৈছে বেমাৰত মৃত্যু হ'লে অফ আত্মহত্যা কৰা হ'লে বাই দুৰ্ঘটনাত মৃত্যু হ'লে ইন আৰু দেশৰ কাৰণে বা কিহবাৰ হকে মৃত্যু হ'লে ফৰ এইকেইটাৰ বাহিৰে যদি বেলেগ যিকোনো কাৰণ হয় তেতিয়া ফ্ৰম লিখিবা বিশেষ কাৰণত মৃত্যু হ'লে ফ্ৰম হ'ব প্ৰিপজিশ্যন মনত ৰাখিবা পাৰ্ট উইথ আৰু পাৰ্ট ফ্ৰম এই যিটো পাৰ্ট ফ্ৰম আছে এইটো আগতে মেট্ৰিক পৰীক্ষাত আহিছে মোৰ চনটো মনত নাই কিন্তু ইম্পৰ্টেণ্ট পাৰ্ট উইথ মানে হৈছে এৰা বা বিচ্ছিন্ন হোৱা আই কেনট পাৰ্ট উইথ দিছ বুক মই এই কিতাপখন এৰিব নোৱাৰোঁ এই কিতাপখনৰ লগত মই বিচ্ছিন্ন হ'ব নোৱাৰোঁ আই কেনট পাৰ্ট উইথ দিছ বুক আৰু পাৰ্ট ফ্ৰম মানে হৈছে বিদায় লোৱা চি পাৰ্টেড ফ্ৰম হাৰ পেৰেণ্টছ ইন টিয়াৰ্ছ তাই মাক দেউতাকৰ পৰা বিদায় লৈছিল ইন টিয়াৰ্ছ কান্দি কান্দি চকু পানীৰে সৈতে এতিয়া তলত মই আৰু এই চাৰিটা এই দি দিছোঁ প্ৰিপজিশ্যন এই চাৰিটা তোমালোকে পাৰিলে মনত ৰাখি থ'বা ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত আমাৰ ভিডিঅ' আজি শেষ হ'ব তোমালোকে লাইক কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো যিবিলাকে নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'বা তোমালোকে যে লুক আফটাৰ মানে হৈছে চোৱা চিতা কৰা দ্য মাটাৰ লুকছ আফটাৰ দ্য চাইল্ড মাকজনীয়ে শিশুটিৰ চোৱা চিতা কৰে লুক ইনটু মানে অনুসন্ধান কৰা পুলিচ উইল লুক ইনটু দ্য মেটাৰ পুলিচে ঘটনাটোৰ অনুসন্ধান কৰিব ঘটনাটোৰ তদন্ত কৰিব লুক ইনটু লুক ফৰ বিচৰা মই এটা চাকৰি বিচাৰি আছোঁ আই এম লুকিং ফৰ এ জব বা লুক আপ কিতাপ আদিত বিচাৰি চোৱা যে কেতিয়াবা আমি ডিক্সনাৰীত কিবা এটা ৱৰ্ড বিচাৰি চাওঁ কিতাপত কিবা এটা বস্তু বিচাৰি চাওঁ তেনে লুক আপ দ্য ৱৰ্ড ইন দ্য ডিক্সনাৰী শব্দটো কিতাপত বিচাৰি চোৱা ডিক্সনাৰীত বিচাৰি চোৱা লুক আপ দ্য ৱৰ্ড ইন দ্য ডিক্সনাৰী এনেকুৱা ধৰণে আমি পাওঁ চ' এই ভিডিঅ'টোত ডিয়াৰ ষ্টুডেণ্টছ এই ভিডিঅ'টোত আমি যিবিলাক প্ৰিপজিশ্যন পালোঁ বহুত বেছি ইম্পৰ্টেণ্ট আৰু প্ৰতিটো প্ৰিপজিশ্যনে মনত ৰাখিবলগীয়া যদি তোমালোকে পৰীক্ষাৰ কাৰণে প্ৰিপজিশ্যন বিষয়টোত ভালদৰে আয়ত্ব কৰিব বিচাৰিছা চ' নিশ্চয়কৈ এইখিনি তোমালোকে চাব লাগিব ভিডিঅ'টো তোমালোকে পুনৰ চাই পেলাই এইখিনি লিখি ল'ব পাৰিবা বহুত ভালদৰে লিখি ল'বা খুব ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ পিছত প্ৰিপজিশ্যনৰ আন আৰু এটা ভিডিঅ' পাৰ্ট 3 বনাই আছোঁ সেইটো অলপ বেলেগ ধৰণৰ প্ৰিপজিশ্যন হ'ব প্ৰথম প্ৰিপজিশ্যনত আমি ৰুলছ কিছুমান চাইছোঁ এইবাৰ আমি এনেকুৱা ধৰণৰ চালোঁ ইয়াৰ পিছৰ বাৰ ভিডিঅ'টো আমি অলপ বেলেগ ধৰণৰ আৰু প্ৰিপজিশ্যন কি লাগে সেইখিনি আমি সহজভাৱে চাবলৈ যত্ন কৰিম চ' আজিলৈকে ধন্যবাদ বাই বাই